কাষেদি যেতিয়া অশ্লীল ভাষা মাৰি গ'ল, ব্ৰহ্মাস্ত্ৰ মাৰিছে, যিসকল মানুহ সেইকাৰণে অশ্বত্থামাৰ মৃত্যু নাই। কৃষ্ণই মৃত্যুটো কাঢ়ি ল'লে, কেলে মৃত্যু নাই? এতিয়াও অশ্বত্থামা যিসকলৰ যাৰ মুখেদি মানে বেয়া শব্দ ওলাই গৈছে, তেতিয়া সেই মানুহজনৰ শৰীৰত অশ্বত্থামা সোমাই গৈ আছে। তেওঁ অশ্বত্থামা নহয়, তেওঁ শৰীৰত সোমাই থকা যিবিলাক বিকৃত ভাৱবিলাক অশ্বত্থামা। সেই অশ্বত্থামাৰ ব্ৰহ্মা বাক্য কোৱাই গৈ আছে, তেওঁ কোৱা নাই অশ্বত্থামা ভাৱবিলাক। সেইকাৰণে তেওঁ বেয়া শব্দবিলাক গাই আছে। যেতিয়াই মানুহ এজনে বেয়া শব্দ গাইছে, বেয়া কথা কৈছে, অশ্লীল ভাষা কৈছে, জানিব তেওঁ হৃদয়ৰ ভিতৰত সেই সময়ত অশ্বত্থামা সোমাইছে। অস্বস্থ বেলৰ দৰে এটা ফল, অস্বস্থ ফল। তো সেই ফলটো তাত সোমাই আছে, যিটো ফলৰ কাৰণে সেই কথাটো কৈ আছে। তাৰ মন মগজত সেইটো বস্তু সোমাই আছে। সেই বস্তুটো ভাঙি পেলাব লাগিব, উলিয়াই পেলাব লাগিব। তেতিয়া কৃষ্ণ কৃষ্ণ যদি কয়, তেনেহ'লে সন্তানবিলাক ঠিক হ'ব, ধৈৰ্য হ'ব, ভক্তিবান হ'ব। এইখিনি কথা আমাক কৈ আছে। এৰাম আজি এৰু প্ৰভুৰ চৰণ, কৃষ্ণ এৰাম পৰি প্ৰণামিলা মহাবীৰ, কৃষ্ণৰ চৰণে থৈলা হীৰ, স্নেহে ভৈলা আকুল স্বভাৱ, লোটে কেতি আইলা দুয়ো পাৱ। এই তত্ত্ব বুজি পাই কৃষ্ণৰ চৰণত উদ্ধৱে চকুৰ পানী টুকিবলৈ আৰম্ভ কৰিলে। যোনে বুজি পাব মোৰ এইবিলাক যেতিয়া তত্ত্ববিলাক, তেতিয়া তেওঁ এনেই কান্দিব, মই ক'ত ভুল কৰি আছোঁ। চকুৰ পানী ওলাই যাব। যেতিয়া এইবিলাক কষ্টৰ ফল যেতিয়া ঘৰত চকুৰ আগত দেখা দিয়ে, তেতিয়াতো সেইবিলাক শাস্তি ঘৰত কান্দে নহয়। ইমান কষ্ট কৰি তোক জন্ম দিলোঁ, তই চালা এতিয়া কথা নুশুন। পুত্ৰৰ দুখত মাক বাপেকে কান্দি থাকিবলগীয়া হয়, কান্দি থাকে, ইমান বুজায়, নাই নুশুনে। তই আমুক বস্তুটো নাখাবি বুলি কয়, সি গৈ গৈ তাতেই সোমাইগৈ। জোৱা নেখেলিবি বুলি কয়, জোৱাই খেলেগৈ, তাক কান্দিবলগীয়া হয়। হে প্ৰভু, মোৰ ল'ৰাটো কি হৈ গ'ল? যেতিয়া মাক বাপেকে গম পায়, তেতিয়ালৈকে সি এলকহলে পাই গ'ল। প্ৰথমেতো সি সেই লুকাই পেলাই খাইছিলে। সেইকাৰণে কৈছে চিত্ত আৰু গুপ্ত। আমাক কোনে লিখে? চিত্ত আৰু গুপ্তই আমাৰ সংবিধানখন লিখিব, আপুনি আমাৰ কৰ্মফল। চিত্ত মানে হ'ল দেখা, আৰু গুপ্ত মানে হ'ল লুকাই পেলাই চোৱা। আমি কিছুমান মাক বাপেকক নোকোৱাকৈ যিবিলাক কৰ্ম কৰোঁ, সেইবিলাক গুপ্ত বুলি কৈছে। এই গুপ্ত কৰ্ম কৰাবিলাক, যিবিলাক মাক বাপেকক ঠগি পেলাই কৰ্ম কৰি আছে মনে মনে, সেইবিলাকৰ পাপৰ ফলবিলাক কোনে লিখিছে? ভগৱানে লিখি আছে। যেতিয়া বেয়া কৰ্মটো কৰি আছে, তেতিয়ালৈকে ভগৱানে লিখে নহয়, গুপ্তই লিখি আছে। গুপ্তই যেতিয়া লিখি আছে, যেতিয়া গুপ্তৰ সংবিধানত ভৰি যায়, তেতিয়া গুপ্তই কি কয়, চিত্তলৈ ঠেলি দিয়ে।